Hello everyone. Good morning guys. এতিয়া সময় 9:30 বাজিছে। এতিয়া এনেকুৱা লাগিছে দুপৰীয়া যেন এই 1-2 বাজিছে এনেকুৱা টাইপ হৈ গৈছে মানে গৰমৰ কাৰণে। ৰাতিপুৱা ৰ'দটো একে এনেকুৱা হৈছে 4:30 বজাতে ৰ'দটো ওলাই আহে এনেকুৱা টাইপ লাগে যে এতিয়া 9টা বাজিল 10টা বাজিল এনেকুৱা লাগে। ৰাতিপুৱা ব্ৰেকফাষ্ট এটা বনাই আছো। গৰমত একদম ভাত পানী খাব মন নোযোৱা হৈ গৈছে। এতিয়া এইফালে ৰাজমাহৰ চব্জি বনাই আছো এয়া দেখিছে আপোনালোকে। ৰাজমাহ চব্জি বনাইছো আৰু এইফালে আটা মাৰি থৈছো পৰঠা নিচিনাকে বনাম দুপৰীয়া ইয়াকে খাম আজি মানে ভাত পানী নাখাওঁ আৰু এইফালে লাল চাহ বনাই লৈছো মই খাবলৈ দেখিছেনে মোৰ ফেচটো অৱস্থা অকল মোৰে এনেকুৱা নহয় একচুৱেলি চবৰে হৈছে চাগে এতিয়া আৰু গৃহিণীসকলৰতো বেছি কাৰণ পাকঘৰত ভাত পানী বনাব লগা হয় আৰু মই এটা কথা ভাবিছো ৰেষ্টুৰেণ্টত যিসকলে ৰান্ধে তেওঁলোকৰ কি অৱস্থা হ'ব পাৰে চাগে আমিতো এক টাইম বনাওঁ বাৰু আমি বনাই পেলাই আকৌ ফেনৰ তলত বহোঁ কিন্তু তেওঁলোকেতো নন ষ্টপ বনাব লাগে কাৰণ ৰেষ্টুৰেণ্টততো এনি টাইম কাষ্টমাৰ থাকেই চ' কি কৰিব আৰু ন এনেকৈ চলিব লাগিব আৰু নে কি কয় গাইজ এইফালে ল'ৰা ছোৱালী পৰীক্ষা আহি পালে এই সোমবাৰৰ পৰা পৰীক্ষা আজি হ'ল শনিবাৰ কাইলৈ দেওবাৰ মাজত অকল এটা দিন আছে মাত্ৰ মানডেৰ পৰা এক্সাম পঢ়ি আছে এতিয়া ল'ৰা ছোৱালীকেইটাই সিহঁতক মই এতিয়া ৰুটি বনাই দিওঁ খাবলৈ মই চাহ একাপ খাই লওঁ লাল চাহ একাপ ৰাতিপুৱা চাহ একাপ লাগে বৰষুণ এজাক লাগে ভগৱান জলদি বৰষুণ দিয়ে আৰু এইফালে মোৰ হৈয়ে গ'ল ৰাজমাহৰ চব্জিখিনি দেখিছে ৰাজমাহৰ চব্জি হৈছে আৰু এতিয়া এইটো পানী ঢালি থৈ কুকাৰটো পিছত দিব দিম আৰু এইবিলাক বাচন বৰ্তন ইয়াৰ টিউশ্যন আছে 10:30 যাব ইয়াতে আছে বাৰু এপাৰ্টমেণ্টতে হ'ব টিউশ্যন মেম এগৰাকীয়ে কৰে সিহঁতৰ স্কুলৰে মেম হয় নতুনকৈ এপাৰ্টমেণ্টতে ৰুম লৈছে চ' তাতে টিউশ্যন কৰিব যাব 10:30 মই এইখিনি হৈ গ'ল এতিয়া মই এইখিনি ঢাকি থওঁ আৰু ৰুটিখিনি বনাই পেলাই দিম সিহঁতক খাবলৈ বাৰু মাইনাই ব্ৰাছ কৰি আছে মই চাহ একাপ খাই লওঁ এইটো বিস্কুটটো খাওঁ চিজ বিস্কুটটো ভাল লাগে খাই এইটো চাহ একাপ খাই লওঁ এতিয়া ফেনৰ তলত বহুত গৰম ঘামি জামি এদাই দেখিছো নাই ঘামি জামি এদাই মই কি মজা লাগিছে ফেনৰ বতাহটো খাই বাবু বিস্কুট খোৱা যদি খোৱা চিজ বিস্কুট মই কমে ক'ব উইক হৈ গৈছো মই ভিতৰে দুৰ্বল ফিল কৰাই দিছে এই গৰমটোৱে ঘামি জামি এটাই তথাপিওতো খাবই লাগিব পেট পূজা কৰিবই লাগিব চিম্পল পৰঠা ৰাজমাহ চব্জি কি ধুনীয়া কালাৰ হৈছে দেখিছা কাৰ কাৰ খাব মন গৈছে বাৰু আহি যাওক পৰঠাৰ লগত পইচা দিব লাগিব এনেই নোখোৱাওঁ ইমান কষ্ট কৰি বনাইছো ইমান গৰমত মোক ছোৱালীজনীয়ে কয়ে মা তুমি এখন মানে ৰেষ্টুৰেণ্ট খুলিব পাৰিবা বা ফাষ্টফুডৰ দোকান এখন খুলিব পাৰিবা তুমি ইমান ধুনীয়াকৈ বনোৱা কিবা কিবি মানে বনাও ন কেতিয়াবা ঘুগুনি চুগুনি পৰঠা তাই কয় এনেকৈ তুমি যদি বিক্ৰী কৰা ভাল চেল হ'ব বুলি তই মই কৰিম দিয়া পিছত ডাঙৰ হলেও পঢ়ি শুনি যদি কিবা জব নাপাওঁ আমি দুজনীয়ে ইয়াকে কৰিম আৰু এনেকৈ কৈছো আৰু তাইক মোৰ পৰঠা হৈ গ'ল এতিয়া খাই লওঁ অলপমান ভোট জলকীয়া আচাৰ লৈ লৈছো ভাল বনাইছো নে চব ভাল হৈছে এয়া মোৰ এইফালে ছোৱালী বাবুৱে খাই পেলাই লৰালৰিকে গ'ল টিউশ্যন গৰমতে ভোক চোক নলগা হৈ যাব তথাপিও খাওঁ আৰু